নিশ্চয়কৈ এছেম্পা আচলতে বৰ্তমানলৈকে স্পষ্টকৈ আপুনিও ক'ব নোৱাৰে ময়ো ক'ব নোৱাৰোঁ যে ইয়াত আহি কোনসকল উপস্থিত হ'ব যিসকল প্ৰৱাসী অভিযুক্ত অসমীয়া যিসকল আহি উপস্থিত হৈছে সেইসকলৰ যিখিনি তথ্য আমি গম পাইছোঁ গোটেই বিষয়খিনি আমি উত্থাপন কৰিছোঁ আৰু ডাঙৰ কথাটো হৈছে যে SITয়েও হয়তো এইটো স্পষ্টকৈ ক'ব নোৱাৰে যে কোন আহিব কাক লৈ অহা হ'ব কিয়নো লৈ অহাৰ যিটো কৰ্তৃত্ব সেই কৰ্তৃত্বটো নাই বুলি ইতিমধ্যে অসম আৰক্ষীয়ে স্পষ্ট কৰিছে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে SITয়েও স্পষ্ট কৰিছে গতিকে ইয়াত আহি যি সময়ত উপস্থিত নহয় সেই সময়লৈকে কিন্তু SITয়েও স্পষ্টকৈ ক'ব নোৱাৰে যে ছিংগাপুৰৰ পৰা কোনোবা এগৰাকী আহি বা প্ৰৱাসী যিসকল অভিযুক্ত আছিল সেইসকল অভিযুক্তৰ মাজত এইগৰাকী আহি উপস্থিত হ'ল সেই বিষয়ে কিন্তু স্পষ্টকৈ SITয়েও ক'ব নোৱাৰে এতিয়া মোৰ প্ৰধান বিষয়টো হৈছে যে যি সময়ত ছিংগাপুৰত গৈ জুবিন গাৰ্গে যিটো সংগীতানুষ্ঠানৰ বাবে গৈছিল যিখন সংগীত অনুষ্ঠান বা যিটো কাৰ্যসূচী আছিল শ্যাম কানু মহন্তৰ সেই অনুষ্ঠানটোত ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ এটা ভূমিকা আছিল আৰু ইয়তৰ যিটো যাত্ৰা আছিল সেই জাহাজৰ যিটো যাত্ৰা আছিল সেই যাত্ৰাটোৰ এটা ভূমিকা পালন কৰিছিল যিটো আছিল ছিংগাপুৰ অসম এছ'চিয়েশ্যন এতিয়া কথা হ'ল যে ছিংগাপুৰ অসম এছ'চিয়েশ্যনৰ কেইগৰাকী আহি ইয়াতে উপস্থিত হ'ল কেইগৰাকী সদস্য আহি ইয়াতে উপস্থিত হ'ল আৰু এই বিষয়ে যদি মই উত্তৰ নিজে দিওঁ তেন্তে ক'ম যে এগৰাকীও কিন্তু বৰ্তমান আহি উপস্থিত হোৱা নাই যিগৰাকী দেৱজ্যোতি হাজৰিকা যিগৰাকী অভিমন্যু তালুকদাৰ বা আন যিসকল আছিল সেইসকল কিন্তু আহি উপস্থিত হোৱা নাই অৰ্থাৎ তেওঁলোকৰ যি দায়িত্ব আছিল তেওঁলোকৰ যি দায়বদ্ধতা আছিল তেওঁলোকে এই মুহূৰ্তলৈকে স্বীকাৰ কৰা নাই তেওঁলোকৰ এটা দায়িত্ব আছিল যে অসমৰ হিয়াৰ আমঠুগৰাকী আমাৰ হিয়াৰ আমঠুগৰাকী জুবিন গাৰ্গৰ যে মৃত্যু হৈ গ'ল তেওঁলোক এই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যি আচলতে দায়িত্ব আছিল সেই দায়িত্ব কিন্তু তেওঁলোকে স্বীকাৰ কৰা নাই সেই বিষয় গোটেইখিনি তেওঁলোকে অস্বীকাৰ কৰিছে গতিকে এই বিষয়টোক লৈ যথেষ্ট ৰাজ্যবাসী যিহেতু যথেষ্ট ৰাজ্যবাসী যিটো আচলতে মন বা ৰাজ্যবাসীৰ যি হৃদয় সেই হৃদয় ম্ৰিয়মান হৈ পৰিছে ৰাজ্যবাসীয়ে ন্যায় বিচাৰি হাহাকাৰ কৰিছে আৰু এই ন্যায় দিয়াৰ ক্ষেত্ৰত কি ধৰণৰ ভূমিকা পালন কৰিছে প্ৰৱাসী অসমীয়া সকলৰ ক্ষেত্ৰত যি ধৰণৰ তেওঁলোকে ভূমিকা পালন কৰিব লাগিছিল সেই ক্ষেত্ৰত কিন্তু দেখা পোৱা গ'ল যে তেওঁলোকৰ কিন্তু যি সহনশীলতা বা তেওঁলোকৰ যি মানৱীয়তা সেই মানৱীয়তা ক'ৰবাত নহয় ক'ৰবাত যেন হেৰাই গৈছে আৰু অসমবাসীয়ে তেওঁলোকক একোগৰাকী অভিযুক্ত হিচাপে চিনাকি কৰাইছে বা অভিযুক্ত হিচাপে মানি লৈছে এই কাৰণেই যে এইসকল তাতে উপস্থিত আছিল ইয়াত উপস্থিত আছিল তেওঁলোকৰ এটা দায়িত্ব আছিল যে ছিংগাপুৰ যিসকল তেওঁলোকে বাস কৰা এটা স্থান বিদেশ আৰু সেই স্থানত গৈ সাগৰত জুবিন গাৰ্গে জঁপিয়াই দিব চিজাৰ থকা এগৰাকী ৰোগীয়ে সাগৰত জঁপিয়াই দিব এই গোটেই বিষয়টোত কিন্তু তেওঁলোকে বাধা দিব লাগিছিল তেওঁলোকৰ ইয়াৰ দায়িত্ব আছিল যে তেওঁলোক বাস কৰা যিখন ছিংগাপুৰ সেই ছিংগাপুৰত যাতে গৈ জুবিন গাৰ্গৰ মৃত্যু নহয় তাৰ বাবে তেওঁলোকে কিন্তু আগভাগ ল'ব লাগিছিল তেওঁলোকে ব্যৱস্থা কৰিব লাগিছিল কিন্তু এই ক্ষেত্ৰত দেখা পোৱা গ'ল যে একমাত্ৰ উন্মাদনাৰ মাজত যিগৰাকী হাৰ্টথ্ৰব যিগৰাকী জুবিন গাৰ্গ এই জুবিন গাৰ্গৰ কাষতে পাই কিন্তু তেওঁলোকে হাতত সুৰাৰ বটল লৈ গাহৰিৰ মাংস কথা কৈ তেওঁলোকে জাহাজত উন্মাদনা সৃষ্টি কৰি জুবিন গাৰ্গ তিলকৈ মৃত্যুৰ মুখলৈ যেতিয়া গৈছিল সেই ক্ষেত্ৰত কিন্তু তেওঁলোকৰ যি ধৰণৰ অৱদান থাকিব লাগিছিল তেওঁলোকৰ যি ধৰণৰ সহায় থাকিব লাগিছিল তেওঁলোকৰ যি ধৰণে তেওঁলোকে আগবাঢ়ি যাব লাগিছিল হাৰ্টথ্ৰবগৰাকীক যি ধৰণে উদ্ধাৰ কৰিব লাগিছিল সেই ক্ষেত্ৰত দেখা পোৱা নগ'ল কোনো ধৰণৰ তেওঁলোকৰ আগভাগ লোৱা যিটো কাম সেই কামটো দেখা পোৱা নগ'ল এতিয়া দ্বিতীয়টো কথা হৈছে যে ইয়তৰ যিটো যাত্ৰা আছিল ইয়তৰ যিটো বুকিং কৰা হৈছিল সেই বুকিংটো কোনে কৰিছিল এগৰাকী ব্যক্তিৰ প্ৰৱাসী অসমীয়াৰ নাম আহিছিল সেইগৰাকী হৈছে তন্ময় ফুকনৰ মাতৃয়েও স্পষ্টকৈ প্ৰতিদিন টাইমক কৈছিল যে যেতিয়া জুবিন গাৰ্গ গৈ এয়াৰপৰ্টত নামিছিল তাৰপিছতে তন্ময় ফুকনক যোগাযোগ কৰিছিল অৰ্থাৎ তন্ময় ফুকনক যোগাযোগ কোনে কৰিছিল যদি জুবিন গাৰ্গে কৰিছিল বা যদি সিদ্ধাৰ্থ শৰ্মাই কৰিছিল তেন্তে ইয়তৰ বুকিং সিদ্ধাৰ্থ শৰ্মাৰ দ্বাৰা হৈছিল বা সিদ্ধাৰ্থ শৰ্মাৰ যি আহ্বানত ইয়ত বুকিং কৰা হৈছিল নে জুবিন গাৰ্গে নিজে ইচ্ছা কৰিছিল যে তেওঁ ইয়ত ভ্ৰমণ কৰিব তেওঁ সাগৰ পৃষ্ঠলৈ যাব তেওঁ সাগৰত সাঁতুৰিব গোটেই বিষয়টো তেওঁ ইচ্ছাকৃতভাৱে হৈছিল নে সিদ্ধাৰ্থ শৰ্মাৰ পৰিকল্পনা মতে হৈছিল সেই বিষয়টো কিন্তু তদন্তৰ এটা আওতাৰ বিষয় আৰু হয়তো তদন্তত গোটেই বিষয়খিনি আহিছে গতিকে তদন্তৰ যিটো ফলাফল বা ৰায় কেনেকুৱা হ'ব আদালতে কি ধৰণে ৰায় দিব সেই আদালতৰ ৰায়ৰ বাবে আমি কাইলৈলৈকে ল'ব লাগিব কিয়নো কাইলৈ এওঁলোকক যিসকলক গ্ৰেপ্তাৰ কৰা হৈছে শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মা যি দুগৰাকীকৈ PSO এই PSOক যি গ্ৰেপ্তাৰ কৰা বিষয়টো কিন্তু এটা বেলেগ এটা বিষয় আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সাঙুৰ খোৱা চাৰিগৰাকী যিহেতু অভিযুক্ত সেই অভিযুক্ত গ্ৰেপ্তাৰ কৰি তেওঁলোকে জেৰা চলাই আহিছিল আৰু এই জেৰা চলাই যোৱা 14 দিন বা কাইলৈ ম্যাদ উকলিব আৰু তাৰপাছত আদালতত হাজিৰ কৰি কি ধৰণৰ তথ্য প্ৰমাণ সহ অসম আৰক্ষী বা SIT দলে কি ধৰণে বিষয়টোক আগবঢ়াই লৈ যাব ৰায় কি ধৰণে হয় আদালতৰ যিটো ৰায় সেই ৰায়কে সকলোৱে মানিব লাগিব গতিকে আদালতৰ ৰায়ৰ ক্ষেত্ৰত যি ধৰণৰ তথ্য প্ৰমাণ দিব লাগে SITয়ে কোনো ধৰণৰ
পানী নখৰকাকৈ যি ধৰণৰ ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাৰে বিষয়খিনি আগবঢ়াই নিছেনে নাই SITয়ে তথ্য প্ৰমাণ কি ধৰণে আগবঢ়াইছে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ কি ধৰণৰ তথ্য প্ৰমাণ আগবঢ়াইছে সেই বিষয়খিনি কিন্তু আদালতত দ্বাৰস্থ হোৱাৰ পাছত বা আদালতত যি ধৰণৰ বিষয়খিনি চালি জাৰি চোৱা যাব আৰু ন্যায়ালয়ে দিয়া ৰায় সকলোৱে মানিব লাগিব আৰু সেই আদালতৰ ন্যায়ৰ বাবে সকলোৱে অপেক্ষাৰত বৰ্তমান অৱস্থাত আছে আৰু এই ৰায়ৰ বাবে যদি অসমবাসী আশ্বস্ত নহয় যে জুবিন গাৰ্গৰ মৃত্যু কিয় হ'ল সেয়া যিহেতু আজিৰ তাৰিখতো এই মুহূৰ্ততে এটা প্ৰশ্নবোধক হৈ আছে এই প্ৰশ্নৰ উত্তৰ বিচাৰি কিন্তু প্ৰতিগৰাকী অসমৰ জনতাই বৰ্তমানো ৰৈ আছে আগ্ৰহেৰে আৰু এই ন্যায় আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া খবৰখিনি জনালে আৰু আমি দৰ্শকসকলক পুনৰবাৰ জনাইছোঁ যে আজি CID কাৰ্যালয়ত 3গৰাকী প্ৰবাসী অসমীয়া আহি উপস্থিত হৈছে আৰু বাকী কেইগৰাকী এতিয়াও আহি উপস্থিত হোৱা নাই বা তেওঁলোক কেতিয়া আহিব বা আহিবনে নাহে তাৰো স্পষ্ট তথ্য বৰ্তমানলৈকে SITৰ হাতত নাই বা আমাৰ হাততো নাই গতিকে পৰৱৰ্তী সময়ত আমি সবিশেষ জনোৱাৰ চেষ্টা কৰিম